নমস্কাৰ মই ৰাজীৱ ফটিয়া আৰু এফালে মোৰ ভিন্দু ইতুৰাজ নমস্কাৰ আজি এই পবিত্ৰ দিনটোত অসমৰ প্ৰতিজন শ্ৰদ্ধাৰ সাংবাদিকলৈ শ্ৰদ্ধা জনাই সন্মান জনাই আপোনালোকৰ বাবে এফাকি গীত এই মুহূৰ্তত গুণগুণাব খুজিছো ও ককাই তুলৈ বাচ্চাই আছে ৰৈ অসমীয়াই কলমৰ ধাৰাৰে লিখি যা সংবাদ কলমৰ ধাৰাৰে লিখি যা সংবাদ হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত ও ককাই তুলৈ বাচ্চাই আছে ৰৈ অসমীয়াই সংবাদ জগতৰ অৰুণোদয় নিধিলি বায়ু আজি নাই পৰাগ দাখু আজি গল গৈ আঁতৰি কলমেৰে সঁচা কথা কৈ কৈ চতুৰ্থ স্তম্ভ আজি হত ভম্ব গণতন্ত্ৰ ৰোগীয়া দেহত সঁচা সংবাদ সেবী মহাসংকট আজি এছাম বনিয়াৰ কুটিল বেহাত লাগে এক জাগৰণ কলমৰ মহাৰণ যুদ্ধ য'ত যুক্তিৰে হ'ব আইৰ সুখ দুখ জগত সভাত দাঙি সত্ৰ খিচৰিত হ'ব ও ককাই তুলৈ বাচ্চাই আছে ৰৈ অসমীয়াই ধন্যবাদ জয় অসম গাঁৱত শ্ৰদ্ধাৰ প্ৰস্তুতি ইয়া ছবি ৰাজীৱৰ গৃহত আদ্য শ্ৰদ্ধা আয়োজক সমিতিৰ সংবাদমেল আৰু পৰিয়ালটোক মাত লগোৱা প্ৰতিজন লোকক ধন্যবাদ জ্ঞাপন কৰে সংবাদমেলৰ জৰিয়তে আদ্য শ্ৰদ্ধালৈ জনালে আমন্ত্ৰণ অনুষ্ঠিত হ'ব স্মৃতিচাৰণ সভা উন্মোচন হ'ব স্মৃতি গ্ৰন্থ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে প্ৰদৰ্শন কৰিব গায়ন বায়ন 10 ফেব্ৰুৱাৰীৰ দিন নিশা আদ্য শ্ৰদ্ধাস্থলীত প্ৰদৰ্শন হ'ব ভাওনা অসমৰ বচা বচা শিল্পীয়ে পৰিৱেশন কৰিব ভাওনা আজি আমি টুপচিঙা দ্বীপজ্যোতি যুৱ সংঘৰ উদ্যোগত অসমৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু শদিয়াৰ সকলো যুৱ সংঘৰ সৌজন্যত লগতে শদিয়াবাসীৰ আতিথ্যত সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ মূল দিন হিচাপে অহা 9 ফেব্ৰুৱাৰী দিনটো ধাৰ্য কৰা হৈছে আমি ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ উদযাপন সমিতি দ্বীপজ্যোতি যুৱ সংঘ টুপচিঙা আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ তেখেতৰ পৰিয়ালৰ হৈ সকলোৱে সমবেত হৈছোঁ আৰু সমগ্ৰ অসমবাসীক সমগ্ৰ শদিয়াবাসীক সকলো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান যুৱ সংঘ সকলোলৈকে আমি এই সংবাদমেলৰ যোগেদি আপোনালোকক অহা 9 ফেব্ৰুৱাৰী তাৰিখে আমাৰ গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ যি অনুষ্ঠান এই অনুষ্ঠানত সকলোকে অংশগ্ৰহণ কৰিবৰ বাবে আমি পৰিয়ালৰ হৈ আয়োজক সমিতিৰ হৈ আৰু যুৱ সংঘৰ হৈ অসমবাসীৰ হৈ শদিয়াবাসীৰ হৈ আপোনালোকক সকলোৰে কৰজোৰে আমন্ত্ৰণ জনাইছোঁ আপোনালোকে সকলোৱে জ্ঞাত আমি পৰিয়ালবৰ্গৰ ফালৰ পৰা প্ৰথমে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলো অসমবাসী ৰাইজক লগতে অসমৰ সকলো জনসাধাৰণক আপোনালোকে সকলোৱে জ্ঞাত টুপচিঙা দ্বীপজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু অসমৰ বিভিন্ন দল সংগঠনৰ আৰু অনুষ্ঠান প্ৰতিষ্ঠান লগতে যুৱ সংঘৰ আতিথ্যত বা সহযোগত টুপচিঙা গাঁৱত শদিয়াৰ টুপচিঙা গাঁৱত ৰাজীৱ শদিয়াৰ নিজা বাসগৃহত শদিয়াৰ টুপচিঙা গাঁৱৰ ৰাজীৱ শদিয়াৰ নিজা বাসগৃহত ৰাজহুৱা আদ্য শ্ৰাদ্ধখন আয়োজন কৰা হৈছে আৰু এই ৰাজহুৱা আদ্য শ্ৰাদ্ধখনৰ লগতে আমাৰ পৰিয়ালৰ মাংগলিক কাৰ্যসমূহো ৰাজহুৱা আদ্য শ্ৰাদ্ধখনৰ লগতে অনুষ্ঠিত হ'ব গতিকে আমি আমাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা এটা দায়িত্ব আছে আৰু যেহেতু অসমৰ ৰাইজে আমাক
মৰম দিলে, অসমৰ ৰাইজে আমাক ইমানখিনি ৰাজীৱ শদিয়াৰ কাৰণে ইমানখিনি মৰম আগবঢ়াইছে। গতিকে ৰাজীৱ শদিয়াৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা পোনপ্ৰথমে আমি সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই আদ্যশ্ৰাদ্ধ খনিলৈ সকলোৱে আমি কৰজোৰে পৰিয়ালৰ ফালৰ পৰা সকলোৱে কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। যিহেতু সকলোকে পত্ৰৰ যোগেদি বা তামোল পাণ দি নিমন্ত্ৰণ কৰা এই সময়ত আমাৰ বিভিন্ন ধৰণৰ অসুবিধা আছে। গতিকে আমি সকলোকে আমি এই সামাজিক মাধ্যমৰ মাজেদিয়ে আমি তেওঁলোকক এই ৰাজীৱ শদিয়াৰ বাসগৃহলৈ আৰু আমাৰ এই আদ্যশ্ৰাদ্ধখনলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ। প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য। মুখ্যমন্ত্ৰী আগবঢ়াব 5 লাখ টকাৰ সাহায্য। শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ হাতত প্ৰদান কৰিলে চেক। ৰাজীৱ শদিয়াৰ পৰিয়ালক চেক প্ৰদান কৰিব চেতিয়াই। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে শিল্পী সমাজে। ৰাজীৱ শদিয়া কণ্ঠশিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ, যিহেতু তেখেতে অসমখনক লৈ বা পৰৱৰ্তী সময়ত তেখেতে যিধৰণে গীত পৰিৱেশন কৰিছিল, অসমখনক যিধৰণে ভাল পাইছিল আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে তেখেতে বাহিৰত কোৰিয়াত আছিল, জাপানলৈ গৈছিল। যিহেতু আপুনি সকলোৱে জানো যে শদিয়াৰ সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই তেখেতক এই কথাখিনি কৈছিল। তেখেতে অনুভৱো কৰিছিল যিহেতু ৰাজীৱ শদিয়াৰ নিচিনা এজন গণশিল্পীক আমি হেৰুৱাত তেখেতৰ মৰ্মাহত হৈছিল আৰু তেখেতে আমাক গোটেই কথাখিনি ব্যক্ত কৰিছিল। আৰু তেখেতে এই আত্মীয়ৰ কাৰণে ইতিমধ্যে 5 লক্ষ টকা ইতিমধ্যে প্ৰদান কৰিছে। আৰু তেখেতৰ নিজৰ মুখেদি আমি গম পাইছোঁ যে তেখেতে এটা মেকানিজম ইন ফিউচাৰ এটা শিল্পীসকলক লৈ যে কেনেকুৱা ধৰণৰ শিল্পীবিলাকক কি ধৰণে কেনেকৈ সংস্থাপিত কৰিব পাৰি, এই কথাখিনিক লৈ তেখেতে এটা চিন্তিত আৰু ইন ফিউচাৰ ভৱিষ্যতৰ কাৰণে তেখেতে এটা ভাল মেকানিজম তৈয়াৰ কৰি পেলাই ভৱিষ্যতে যাতে সেই শিল্পীসকলক এটা মৰ্যাদাপূৰ্ণ বা হেৰি দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা চিন্তা কৰাৰ কথা কৈছে। বহুতে বেছি সুখী অনুভৱ কৰিছোঁ, কাৰণ আমাৰ শিল্পীসকললৈ তেখেতে ইমানখিনি ভাল এটা প্ৰচেষ্টা হাতত লৈছে আৰু আজি আমি তেখেতক লগো কৰিলোঁ আৰু তেওঁ কথা দিছে এই আগলৈও মানে তেখেতে আমাৰ শিল্পীসকললৈ এটা ব্যৱস্থা কৰি দিয়াৰ কথা ভাবিছে তেখেতে। গতিকে এইটো আমাৰ কাৰণে ভাল কথা আৰু আমাৰ সৌভাগ্য যে আমি এনেকুৱা এজন CM পাইছোঁ যাৰ আগতে ইমান ভবা নাছিলোঁ যে শিল্পীসকললৈও আগতে বহুতখিনি তেনেকুৱা আমাৰ দুৰৱস্থা গৈছে বহুতখিনি শিল্পী। গতিকে তেখেতে যে ভাবিছে তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এটা সেই ঘটনাটোৰ পিছত আমি সকলোৱে সচেতন হৈছিলোঁ আৰু ৰাজীৱ দা ভাগৰ পৰিয়ালৰ এটা পাৰ্মানেণ্ট সংস্থাপনৰ কাৰণে আমি সকলোৱে বিচাৰিছিলোঁ আৰু সেই বিষয়ে আমি এটা লিখিত আবেদন আজি প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আমি প্ৰেৰণ কৰিছোঁ। আৰু সেইখিনি সময়তে আমি জানিব পাৰি বিৰাটেই সুখী হৈছোঁ যে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ বাবে CM ফাণ্ডৰ পৰা 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা গৈছে আৰু সেইখিনিৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ।